আজি এটা ইমান ধুনীয়া ৰেচিপি লৈ আহিছোঁ, যিটো ৰেচিপি আপোনালোক সকলোৰে বহুত বেছি প্ৰিয় হয়। প্ৰিয় দৰ্শকসকল, এইখিনিতে আপোনালোক সকলোকে বহুত মৰম জনাই মোৰ অৰ্চনাৰ বিভিন্ন শিতানৰ এটা নতুন ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু স্বাগতম জনাই দেখাই আছোঁ প্ৰথমে ৰেচিপিটোত ব্যৱহাৰ কৰিব খোজা সামগ্ৰীখিনি। এইডাল যে গছ দেখিছে, সেইডাল হ'ল আমৰ গছ। আৰু আমৰ গছডালত যে ইমান ধুনীয়াকৈ সেই পাতকেইটা একদম ধুনীয়াকৈ লাগি আছে, সেই পাতকেইটাই হ'ল নৰসিংহ আৰু ভেদাইলতাৰ পাত। একদম ধুনীয়াকৈ সেই আম গছজোপাত বগাই গৈছে। গতিকে তাৰ পৰাই এই নৰসিংহ আৰু ভেদাইলতাখিনিৰ পাত প্ৰথমে মই ছিঙি আনি এয়া ৰেডি কৰিব লৈছোঁ। আৰু এয়া ৰেডি কৰা মোটামুটিকৈ হৈয়ে গ'ল। আৰু হৈ গ'ল মানে এতিয়া মই এই পাতখিনি ছিঙি হৈ গ'ল আৰু এতিয়া ধুই আনিলোঁ। ধুই আনি উঠি এতিয়া এই পাতখিনি আটাইখিনি পাত মই এটা মিক্সি জাৰত গ্ৰাইণ্ড কৰি ল'ম। তাৰ বাবে এইটো মিক্সি জাৰ লৈছোঁ। এই মিক্সি জাৰটোতে এই নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি মই গ্ৰাইণ্ড কৰি ল'ম। প্ৰিয় দৰ্শকসকল, আজিৰ এই ৰেচিপিটো হৈছে পাৰৰ মাংসৰ ৰেচিপি। খুব সুন্দৰ এটা ৰেচিপি, কিন্তু এইখিনিতে মই আপোনালোকক কৈ থওঁ, যিসকল ব্যক্তিৰ প্ৰেছাৰটো হাই হয়, সেইসকল ব্যক্তিয়ে এই ৰেচিপিটি চাব, কেনেকৈ বনাইছোঁ শিকিব, কিন্তু এই ৰেচিপিটি মই বনোৱাৰ ধৰণে আপোনালোকে নাখাব। মানে যিসকল ব্যক্তিৰ হাই প্ৰেছাৰ আছে, আৰু যিসকল ব্যক্তি একদম নৰ্মেল হয়, সেইসকল ব্যক্তিৰ কাৰণে একদম পাৰফেক্ট এটা ৰেচিপি, খুব সুন্দৰ এটা ৰেচিপি। গতিকে এই ৰেচিপিটি আপোনালোকে খুব সহজে নিশ্চিন্ত মনে বনাই খাব পাৰে। আজিৰ এই ৰেচিপিটি বনাবলৈ প্ৰথমে মই সেই নৰসিংহ আৰু ভেদাইলতাৰ পাতখিনি এনেকৈ ৰসখিনি উলিয়াই ল'লোঁ মিক্সি জাৰৰ সহায়ত। গতিকে এইখিনি হৈ গ'ল মোৰ এতিয়া। আৰু এইফালে মই আপোনালোকক পুটুককৈ দেখাইছোঁ ৰ'ব, সেই মাংস কাটি আছে মিষ্টাৰে। এই মাংস কাটি থকা সময়খিনিতে অকণমান মনেও বাৰু ভিডিঅ' ল'লোঁ, কাৰণ তেওঁ ভিডিঅ'ত নুঠেই। গতিকে তাৰ বাবে মনে অলপ লৈ উঠি আজি ভাবিছোঁ এই ৰেচিপিটি বাহিৰতে বনাম। এয়া বাহিৰৰ এই ঠাইখিনি অকণমান ঝাৰু দিছোঁ। ঝাৰু দিয়াই আছিলে, তথাপিতো ৰন্ধাৰ আগে আৰু অকণমান ঝাৰু দি লৈছোঁ। এই গাড়ীখন ছাইড কৰিব লাগিব, গাড়ীখন এতিয়া আছে বাৰু। গতিকে এয়া এই অস্থায়ী চৌকা এটা বনাই বাহিৰৰ পৰিৱেশটো অকণমান দেখাইছোঁ ৰ'ব আপোনালোকক মোৰ ঘৰৰ সন্মুখত। আৰু এইখিনি মই ৰেডি কৰি লৈছোঁ। মাংসখিনি ইতিমধ্যে কাটি হৈ গ'ল। কাটি হৈ যোৱাৰ পিছত মাংস এইখিনি ওলালে। গতিকে এইখিনি মাংসৰে আজিৰ ৰেচিপিটি বনাবলৈ সাজু হৈছোঁ। আৰু এইখিনি হ'ল নৰসিংহ আৰু ভেদাইলতাৰ ৰসখিনি। গতিকে এয়া পিচি লৈছোঁ মিক্সি জাৰত। আৰু এয়া হ'ল মোৰ বাহিৰৰ পৰিৱেশ, মানে চোতালৰ সন্মুখৰ পৰিৱেশ। সেইখিনিতে মাজতে এবাৰ আপোনালোকক দেখাই লৈছোঁ, যিহেতুকে এটা সেউজীয়া পৰিৱেশ। বহুত বেছি ভাল লাগে। গতিকে আপোনালোকক অকণমান মাজতে এইখিনি দেখাই ল'লোঁ। আৰু এইফালে ৰেচিপিটোত ব্যৱহাৰ কৰিব লগা সামগ্ৰীখিনিও মই যা যোগাৰ কৰি আছোঁ। এইখিনি হ'ল পিঁয়াজ ডাঙৰ কেইটামান কাটি লৈছোঁ। 6-7টামান পিঁয়াজ কাটি লৈছোঁ। মই মাংস বনালে অলপ পিঁয়াজ, আদা, নহৰুখিনি অলপ বেছিকৈ দিওঁ। গতিকে পিঁয়াজৰ পেষ্টটো মই সেয়া ডিছখনত থৈ ল'লোঁ। আৰু এইখিনি হ'ল, এয়া দেখিছেনে, এইখিনি হ'ল মোৰ আদা আৰু নহৰুৰ পেষ্ট। আৰু এইফালে এটা বিলাহীও মই কাটি ল'ম। গতিকে সেই বিলাহীটো ধুনীয়াকৈ ধুই আনি মিক্সি জাৰটোতে পেষ্ট বনাই ল'ম। তাৰ বাবে বিলাহীটো কাটি আছোঁ। প্ৰিয় দৰ্শকসকল, মাংসত যদি অকণমান আপুনি বিলাহী কাটি দিয়ে, নিশ্চয় ভাল লাগে খাবলৈ। এই কথাটো আপোনালোক সকলোৱে নিশ্চয় জানে। গতিকে এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। আৰু এয়া ইতিমধ্যে মোৰ বিলাহীটো গ্ৰাইণ্ড কৰি হৈ গ'ল। গোটেইখিনি যা যোগাৰ আগতে কৰি লৈছোঁ, আৰু নহ'লে যে বৰ দিগদাৰ হয় খৰিত বনাম যিহেতুকে। গতিকে আগতে যা যোগাৰখিনি কৰি লৈছোঁ। এটা বাতিত এই পেষ্টটো মই উলিয়াই ল'লোঁ। এইখিনি হ'ল সামগ্ৰী। এইখিনি বৰ বেছি মই মছলা ব্যৱহাৰ নকৰোঁ। আদা নহৰু অলপ বেছিকৈ দিওঁ। আদা নহৰু পিঁয়াজ এইখিনি অলপ সৰহীয়াকৈ দি উঠি এনেকৈ মই ৰেচিপি বনাওঁ। পেকেটৰ মছলা অলপ কমকৈ ব্যৱহাৰ কৰোঁ। আৰু এইখিনিতে বতৰটো চাওকচোন, বতৰটো একদম ডাৱৰীয়া হৈ আহিছে। ভাবিছোঁ আৰু পাৰ মাংসৰ জোল চাগে খুব ধুনীয়া হ'ব। আৰু গতিকে এয়া বনাবলৈ আগবাঢ়িছোঁ। আৰু বাঢ়ি উঠি এয়া অস্থায়ী পাকঘৰত এইখিনি জুই এয়া ধৰি ল'লোঁ। কেৰাহী বহাই ল'লোঁ। আৰু তেলখিনি বহাই লৈ উঠি এতিয়া পেষ্ট কৰি লোৱা পিঁয়াজখিনি দি দিছোঁ। আৰু পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ লগে লগে এয়া মাংসখিনি মই বহাই দিছোঁ। আপোনালোকক মোৰ ভিডিঅ'ৰ জৰিয়তে ভাল ৰেচিপি দিবলৈ সদায় যত্ন কৰি আহিছোঁ। আশা কৰোঁ আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'সমূহ ভাল পায়।
প্ৰিয় দৰ্শকসকল, যদি মোৰ ভিডিঅ'সমূহ আপোনালোকৰ ভাল লাগে মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, আপোনালোকৰ বহুমূলীয়া কমেণ্টসমূহ দিবলৈ একেবাৰে নাপাহৰিব। আৰু ইফালে মই কি কৰিলোঁ যে মাংসখিনি ভাজি থাকি অলপ সময়ৰ কাৰণে ঢাকনিখন মাৰি দি উঠি ঘৰতে কঁঠাল আছিল, কঁঠাল এয়া এৰাই লৈ উঠি ৰন্ধাৰ মাজতে কঁঠালো খাইছোঁ। আৰু ইতিমধ্যে ঢাকনিখন গুচাই প্ৰায় 10 মিনিটমানৰ পিছতে মই আদা নহৰু পেষ্টখিনি ইয়াতে দি ল'লোঁ। দি হৈ যোৱাৰ পিছত অকণমান ৰঙালাও আৰু কেইটামান আলু এয়া মই কাটি লৈছিলোঁ মিডিয়াম চাইজত। কাটি লৈ হৈ যোৱাৰ পিছত এয়া মই আৰু ফ্ৰাই কৰি থকা মাংসখিনিতে দি দিলোঁ ৰঙালাও আৰু আলুখিনি। দেখিছেনে? এতিয়া মোৰ আৰু ৰেচিপিৰ পৰিমাণ মতে ইয়াতে মই হালধি আৰু নিমখখিনিও দি দিলোঁ। হালধিটো এতিয়া মই অলপমান কমাই দিছোঁ, অলপমান দেৰি কৰি আৰু অকণমান দি দিম, নহ'লে ফ্ৰাই কৰিবলৈ দিগদাৰ হয়, কেৰাহীত লাগি লাগি ধৰে হালধিটো বেছিকৈ আগতীয়াকৈ দিলে। দেখিছেনে জুইটো ইমান ধুনীয়াকৈ উঠিছে, একদম খৰিৰে খৰি হৈ আছে। তাৰ বাবে আজি বাহিৰতে বনাবলৈ ল'লোঁ। আৰু এয়া ভণ্টি আৰু ভণ্টিৰ ল'ৰা, গতিকে আটাই মিলি এনেকৈ মাংসখিনি বনাই আছোঁ। প্ৰিয় দৰ্শকসকল, সেয়া মোৰ আজিৰ ৰেচিপিৰ মেইন বস্তুটো হ'ল নৰসিংহ। এই নৰসিংহখিনি এতিয়া দিব পৰা হৈছে ৰসখিনি, গতিকে এই ৰসখিনি এতিয়া কমাই কমাই মই দি থাকিম। প্ৰায় 3বাৰমানৰ মূৰতহে গোটেইখিনি মই ৰস দিয়া শেষ কৰিম। গতিকে এতিয়া অলপ দি উঠি লাৰি দিলোঁ, আকৌ এয়া ঢাকনি মাৰি এয়া ঢাকনি গুচাই আকৌ লাৰিছোঁ। আগতে দিয়া নৰসিংহৰ ৰসখিনি এতিয়া নোহোৱা হৈ গ'ল, এতিয়া আকৌ দিম। দেখিছে নহয়? গতিকে মই দিয়া ধৰণে অলপ অলপকৈ আপোনালোকে এই নৰসিংহৰ ৰসখিনি দি থাকিব। মানে একেলগে দিলে আৰু ভাল নালাগিব বুলি অলপ অলপকৈ দি আছোঁ। আৰু তাৰে মাজতে মই গ্ৰেণ্ড কৰি লোৱা বিলাহীখিনিও ইয়াতে এতিয়া ঢালি দিলোঁ। বিলাহীখিনি ঢালি দি হৈ যোৱাৰ পিছত হেতাখনেৰে এয়া আকৌ এবাৰ মই ধুনীয়াকৈ আটাইখিনি মিলি যোৱাকৈ এয়া লাৰি দিছোঁ। খুব ধুনীয়াকৈ লাৰি দিব আপোনালোকেও, যাতে কেৰাহীটোত লাগি নাযায়। তাৰ মাজতে মই 2টা পেকেট মছলাৰ পেকেট ব্যৱহাৰ কৰিছোঁ, চিকেন মছলা আৰু অলপ ধনিয়া গুড়ি মছলা। এনেকৈ দি উঠি য'ত কিঞ্চিত পানী দিছোঁ, পানী দি হৈ যোৱাৰ পিছত এতিয়া হেতাখনেৰে আৰু এবাৰ লাৰি দিম। আৰু লাৰি দি হৈ যোৱাৰ পিছত এই ৰেচিপিখিনি প্ৰায় 10 মিনিটমানৰ কাৰণে মই ঢাকনিখন মাৰি দিম। 10 মিনিটৰ পিছত আকৌ ঢাকনিখন মই খুলি চাম। আৰু খুব কম সময়ৰ ভিতৰতে হ'ব পৰা এটি বিশেষ ৰেচিপি, হেল্থি ৰেচিপি ধুনীয়াকৈ আপোনালোকে পৰিৱেশন কৰিব পাৰিব। ইতিমধ্যে হৈ গ'ল, মই ৰেচিপি নমালোঁ আৰু এয়া পৰিৱেশন কৰিব লৈছোঁ ঘৰৰ আটাই মিলি। প্ৰিয় দৰ্শকসকল, ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকৰ বহুমূলীয়া কমেণ্টসমূহ দিবলৈ একেবাৰে নাপাহৰিব। সকলোকে পুনৰবাৰ মৰম জনাই প্ৰিয় দৰ্শকসকল, টাটা, বাই বাই, লাভ ইউ অল। নেক্সট এটি ভিডিঅ'ত লগ পাম, বাই বাই।